বন্ধুসকল, বৰ্তমান মই আমাৰ গাঁও বিলখনি কাষত আছোঁহি আৰু বিলখনি কাষৰ পৰাই মই আপোনালোকক আমাৰ গাঁওখনি দৃশ্য দেখুৱাব বিচাৰিছোঁ। চাওক, গাঁওখনি এটা চুক এই কলমখিনিয়ে লুকুৱাই দিছে, এই আলিটো কলমখিনিয়ে লুকুৱাই দিছে, এটা চুক লুকুৱাই দিছে। মই তথাপি দেখুৱাব বিচাৰিছোঁ। দেখিছে এনেকৈ আহি এই ঘৰটো যে দেখিছে, এই ঘৰটোৰ কাষতে দেখিছে এইটো অংগনবাদী স্কুল হয়। মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। বেছি জুম কৰিলে ফাটি গৈছে, যিহেতু মোবাইল কেমেৰাটো সিমান ভাল নহয়। এনেকৈ এইটো চুকৰ পৰা আহি দেখিছে, এনেকৈ আহি মানে গোটেই ৰাউণ্ডটো দেখিছে কিমান ডাঙৰ। দেখিছে, এইখনেই হৈছে আমাৰ গাঁও। আৰু এই যে জুম কৰি দেখুৱাইছোঁ ৰঙাকৈ টিং ওলাইছে, এই ঘৰটো দেখিছে, এই ঘৰটোৰ পাছফালে দিয়ে মানে টেঙাখাত কলেজখন আছে। আৰু এই কলেজখনলৈ বহু দূৰ দূৰণিৰ পৰা মানে ছাত্ৰ ছাত্ৰীবিলাক আহে পঢ়িবৰ কাৰণে, ল'ৰা ছোৱালীবিলাক আহে। আৰু মই যিহেতু এতিয়া বৰ্তমান মুকলি ৰাস্তালৈ আহিছিলোঁ, মুকলি ৰাস্তালৈ আহি আপোনালোকক মই আমাৰ গাঁও বিলখনি কাষৰ পৰাই মই এই ভিডিঅ'টি এতিয়া কৰি আছোঁ। দেখিছে, এই পুলটোতে মই এতিয়া বহি ল'ম। ভাল লাগে এনেকৈ মুকলি ঠাইত কেতিয়াবা বহি মেলি ভাল লাগে, কিবা কিবি ভাবি ভাল লাগে। যিহেতু ঠাইবোৰ নিজান, মানে কিবা এটা ভাবি ভাল লাগে। কিবা মানে ভাবি মানে কি আৰু, মইনো ভাবোঁ কি, যিহেতু মই আপোনালোকৰ কাৰণে ইউটিউবত আৰু ফেচবুকত ভিডিঅ' বনাওঁ, সেইবিলাকে ভাবি থাকোঁ আৰু কি বনাওঁ কি কওঁ তেনেকৈ ভাবোঁ। আৰু ভাবি মেলি ভাল লাগে, কিবা নাই কিবা এটা মুকলি ঠাইত ভাবি মেলি কণ্টেণ্ট কিবা নাই কিবা এটা বিচাৰি পাওঁ আৰু তাকে আপোনালোকৰ মাজলৈ এৰি দিওঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাই চাই নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।